19 আগষ্টৰ সেই বিয়লিৰ ভাগৰ পৰাই মাজনিশালৈকে ঘটা সেই ভয়ংকৰ ঘটনাসমূহ যি ঘটনাসমূহ এতিয়াও অসমবাসীৰ চকুৰ সন্মুখত এক প্ৰকাৰ জিলিকি আছে। যিদৰে বৰ্বৰ আক্ৰমণ চলিছিল মেঘালয়ত অসমৰ বাহনৰ ওপৰত, সেই ঘটনাৰ আজি প্ৰায় 4টা দিন উকলি গৈছে আৰু তাৰ পিছত আমি এই মুহূৰ্তত কিছু নংপু বা মেঘালয় অভিমুখে আমি যাত্ৰা কৰিছোঁ। কিন্তু যাত্ৰা পথৰ মোৰ সৈতে এই মুহূৰ্তত সংগী হৈ আছে আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং। আৰু ক'ব বিচাৰিছোঁ আজিৰ দিনত অসম মেঘালয় কানেক্টিভিটি যিটো মূল ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথটো বৰ্তমান উদং হৈ আছে। আজি 23 আগষ্ট, এতিয়া সময় প্ৰায় দুপৰীয়া, আৰু দুপৰীয়া ভাগত এয়া ৰাষ্ট্ৰীয় ঘাইপথ চাওক, যিটো ৰাষ্ট্ৰীয় ঘাইপথ সদা ব্যস্ত। আমি দেখোঁ যে অহৰহ মালবাহী ট্ৰাক বা যাত্ৰীবাহী বাহনৰে এক প্ৰকাৰ দৌৰাত্ম্যৰ সৃষ্টি হয়, য'ত চেৰাপুঞ্জী মেঘালয় বা মেঘালয়খনে যিদৰে পৰ্যটকক হাত বাউলি মাতে, সেই পৰ্যটকৰ ঠাই টুকুৰা কিন্তু আজি এইদৰে উদং হৈ পৰিছে। নংপুলৈ গৈ আছোঁ আৰু মাজত মাত্ৰ আমি 3-4 কিলোমিটাৰ দূৰত্ব। তাৰ প্ৰাক মুহূৰ্ততে আমি কিছু স্থানত ৰৈ এই খবৰখিনি দৰ্শকসকলক দিব বিচাৰিছোঁ যে বৰাপানীত আজিৰ দিনতো অসমৰ পৰা মেঘালয় অভিমুখী যোৱা বাহনসমূহ ঘূৰাই পঠোৱা হৈছে। অৰ্থাৎ তাত প্ৰতিবাদ আজিৰ দিনতো চলি আছে। যিহেতু যোৱাকালি কইনাধৰাত আমি দেখিছিলোঁ অসম লগতে মেঘালয়ৰ দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে দীৰ্ঘ সময় বৈঠকত বহি তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছিল। অসমৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ উঠাই ল'বলৈ এক প্ৰকাৰ বাধ্য হৈছিল, কিন্তু তেনে এটা সময়ৰ মুহূৰ্ততে কিন্তু আজিৰ দিনত মেঘালয়ে কিন্তু পুনৰ প্ৰতিবাদত তেওঁলোকে নামি পৰা পৰিলক্ষিত হৈছে। যোৱা নিশাই তেওঁলোকে হুংকাৰ প্ৰদান কৰিছিল আৰু ঠিক একেদৰে আজি এই মুহূৰ্তত বৰাপানীত তেওঁলোকে প্ৰতিবাদত বহিছে। আৰু বৰাপানীৰ পৰাই যিসমূহ অসমৰ পৰা যোৱা অসম ৰেজিষ্ট্ৰেশ্যনৰ যিসমূহ বাহন আছে, সেই বাহনসমূহ তেওঁলোকে তাৰ পৰা আগলৈ যাবলৈ দিয়া নাই। তাত তেওঁলোকে যাত্ৰী বা পৰ্যটকসমূহ নমাবলৈ বাধ্য কৰাইছে। তাৰপিছত সেই ঠাইটুকুৰাৰ পৰাই পুনৰ অসমৰ গাড়ী ইউটাৰ্ণ হৈ পুনৰ উভতিবলৈ বাধ্য কৰাইছে। গতিকে বৰাপানীৰ পৰা অহা খবৰ আমি সংবাদকৰ্মী বা সাংবাদিক হিচাপে কিছু এই খবৰ গ্ৰাউণ্ডত আহি দিবলৈ চেষ্টা কৰিছোঁ, আগলৈ যাবলৈ চেষ্টা কৰিম। আগত যাওঁ, আগত কি ধৰণৰ পৰিৱেশৰ খবৰ আমি দৰ্শকসকলক দিব পাৰোঁ সেয়া চেষ্টা অব্যাহত ৰাখিম। কিন্তু অসমৰ চালক মালিক সন্থাই আজিৰ দিনত প্ৰতিবাদ কৰা নাই। আলোচনা হোৱাৰ পিছতো কিন্তু চুবুৰীয়া মেঘালয়ে আজিৰ দিনত তেওঁলোকে বৰাপানীত প্ৰতিবাদ কৰি আছে। পুৱাৰ ভাগত তেওঁলোকে বৰ্ণিহাট নংপুত প্ৰতিবাদত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছিল। কিন্তু সদাব্যস্ত শ্বিলং অসমৰ এয়া ৰাষ্ট্ৰীয় ঘাইপথ, যি ঘাইপথটো আজিৰ দিনত এই মুহূৰ্তত উদং। 2-এখন ট্ৰাক চলিছে, 2-এখন মেঘালয়ৰ গাড়ী চলিছে, যিখিনি মেঘালয়ৰ গাড়ীয়ে শ্বিলং বা মেঘালয়ৰ পৰা তেওঁলোকে মানুহ নি তেওঁলোকে জোৰাবাটত নমাইছে আৰু ঠিক একেদৰে জোৰাবাটৰ পৰা তেওঁলোকে মানুহ উঠাইছে পুনৰ শ্বিলঙলৈকে লৈ আহিছে। গতিকে স্বাভাৱিক পৰিস্থিতি কিন্তু আজিৰ দিনতো কিন্তু ঘূৰি অহা নাই। যিখিনি খবৰ আমি গ্ৰাউণ্ডত আহি এই খবৰখিনি আমি দৰ্শকসকলক দিবলৈ আমি চেষ্টা কৰিছোঁ।